হেলোজেন লাইটৰ হালধীয়া পোহৰে পোহৰাই তোলা দিল্লীৰ মসৃণ ৰাজপথেৰে গৈ আছে ফৰ্ড এণ্ডিভৰ। মিউজিক ছিষ্টেমত অনুস্বৰত পাঞ্জাবী লোকগীত বাজিছে। পৰিষ্কাৰ, দামী আৰু নতুন যেন লগা সুত বগা কভাৰ লগোৱা পিছফালৰ আসনত বহি আছে নীৰা। সন্মুখৰ আসনত ড্ৰাইভাৰৰ ওচৰত বহি আছে ৰাথোৰ। এখন কলা সৰু পাৰি লগোৱা ডাঠ সেউজীয়া ৰঙৰ প্লেইন চিল্কৰ শাৰী পিন্ধিছে নীৰাই। কান্ধলৈকে পৰা চুলিখিনি একোচাকৈ বন্ধা। কান্ধত পেলাই থোৱা শাৰীৰ কলা আঁচলটো হাতৰ তলেৰে নামি আহি কলাত বিয়পি পৰিছে। উজ্জ্বল মিঠা বৰণীয়া হাতৰ লাহি অন্যমনস্ক আঙুলিবোৰে চুই আছে আঁচলটো। বাওঁ হাতত এটা মিহি চেইনৰ হাতঘড়ী, সোঁ হাতত এপাট ব্ৰেচলেট। বাওঁ হাতৰ আঙুলিবোৰ গাল আৰু চুলিৰ মাজেৰে বাহিৰলৈ চাই গৈছে নীৰাই। দেখিলে এনে লাগে যেন তাত থাকিও নাই। অন্য কোনো জগতত যেন বুৰ গৈ আছে নীৰা। তেওঁ মানুহৰ লগত কথা পাতোঁতে জলমলাই থকা মৰমীয়াল চকুজুৰি গভীৰ অন্যমনস্কতাই চানি ধৰিছে। জীৱনমুখী উজ্জ্বলতাৰে উপচি পৰি সুগঢ়ী মুখত এতিয়া নাই বাস্তৱ পৃথিৱীৰ কোনো ভাষা। তাৰ ঠাই লৈছে নিজক পাৰ হৈ যোৱা উদাসীনতাই। চুব খুজিও যেন চুব নোৱাৰি, বুজিও যেন বুজিব নোৱাৰি। নীৰাক এনেকৈ সাধাৰণতে কোনেও নেদেখে। বাহিৰৰ পৃথিৱীত জীৱনমুখীতাৰে জলমলাই থাকে নীৰা। তেওঁৰ সামগ্ৰিকতাত উজ্জ্বলি থাকে ইতিবাচক চিন্তাৰ শক্তিশালী পোহৰ কণাবোৰ। এতিয়া নীৰা আছে নিজৰ সৈতে। বহুত দিনৰ পিছত নীৰা নিজৰ সৈতে আছে। সাগৰতলিত অনাৱিষ্কৃত আৰু বিস্মৃত গভীৰত যেন দুবাৰো হৈ নামিব খুজিছে নীৰা। বহুত কথা জানিবলৈ আছে, বুজিবলৈ আছে বহুত কথা। পৰীক্ষা কৰিবলৈ আছে সত্য অসত্যৰ সংজ্ঞাৰে চিহ্নিত কিছু বিশেষ বিষয়। কোনেও নাজানে কি চলি আছে নীৰাৰ ভিতৰত। ঘৰৰ পৰা ওলাই আহিবৰ সময়লৈকে দায়িত্বশীল মাতৃ আৰু গৃহিণী হৈ আছিল নীৰা। দীৰ্ঘদিনীয়া অভ্যাস আৰু প্ৰশিক্ষণেৰে নিপুণ হাতেৰে সকলো কাম চিজিল লগাই থৈ আহিছে নীৰাই। নীৰা নথকা দিনবোৰত কাৰোই কোনো অসুবিধা নহয়। মই গোমুখলৈ যাম, অকলে। আজিৰ পৰা 10 দিন আগতে জিৰি, ৰহি আৰু ব্ৰজেনৰ ওচৰত নিজৰ সিদ্ধান্ত ঘোষণা কৰিছিল নীৰাই। গোমুখ কিয়? অকল্পনীয় ঘটনাই স্তব্ধ কৰি তোলা মুখেৰে নীৰালৈ চাইছিল ব্ৰজেনে। মুহূৰ্ততে যেন নিৰ্বিকাৰ যেন লগা মুখত ফুটি আহিছিল অপৰিসীম বিৰক্তি, চিন্তা আৰু অসন্তুষ্টিৰ ৰেখাবোৰ। এবাৰ যাব লাগিব, নীৰাই লাহেকৈ কৈছিল। গোমুখ ক'ত মা? নীৰাৰ গাত আউজি কিতাপ পঢ়ি থকা ৰহিয়ে সুধিছিল। তালৈ যাবলৈ দেখোন বহুত কষ্ট, কিয় যোৱানো মা? জিৰিয়ে নীৰাৰ চকুলৈ চাইছিল। নীৰাই জানে, ভালকৈ জানে, জিৰিৰ চকুত কি প্ৰশ্ন ফুটি উঠিছিল। ব্ৰজেনৰ চকুত ফুটি উঠা প্ৰশ্ন নেদেখাকৈ থকা নাছিল নীৰাই। দেখিছিল কিন্তু উপেক্ষা কৰিছিল। কষ্ট আকৌ কি? ট্ৰেকিং কৰিবলৈ যোৱা তেতিয়া কি কষ্ট নহয় নেকি? কিয় যোৱা তেনেহ'লে? ভাল লাগে কাৰণেহে যোৱা? ময়ো ভাল লাগে কাৰণেহে যাব। আমাক কিয় নিনিয়া মা? এইবাৰ মই অকলে যাম। মই আজি নেটত চাম গোমুখ কেনেকুৱা। হ'ব, সেইবোৰ চাই থকা দৰকাৰ নাই। আগত পৰীক্ষা আছে, সেইবোৰ চিন্তা নাই। মনৰ অস্থিৰতা ক্ৰোধ হৈ ওলাই আহিছিল ব্ৰজেনৰ। ইহঁতৰ সন্মুখত পৰীক্ষা, এই সময়ত গোমুখলৈ যোৱাৰ কি দৰকাৰ? পিছত যাবা। বয়স শেষ হৈ যোৱা নাই নহয় তীৰ্থলৈ যাবলৈ। ইহঁত আৰু অলপ ডাঙৰ হওক। মানুহে শুনিলে কি ক'ব? ল'ৰা-ছোৱালী সৰু হৈ আছে, ঘৰ সংসাৰ এৰি। ব্ৰজেনৰ কথাৰ মাজতে শান্ত মুখেৰে উঠি আহিছিল নীৰা। উভতি চোৱা নাছিল ব্ৰজেনৰ ক্ৰোধ, বিৰক্তি আৰু চিন্তাৰে ভাৰাক্ৰান্ত মুখলৈ। ব্ৰজেনলৈ উভতি চোৱাৰ সময় তেতিয়া শেষ হৈছিল যুদ্ধৰ সময়। বাঞ্ছিত জীৱনলৈ যোৱাৰ আগতে সেয়া আছিল সংশোধনীৰ মুহূৰ্ত। একো নোকোৱাকৈ ব্ৰজেনে সেই কথা বুজিছিল। নীৰাৰ অৱস্থানলৈ মূৰ তুলি চাই লাহে লাহে নমাই থৈছিল উদ্যত অস্ত্ৰ। সকলো প্ৰতিৰোধ গুচাই নীৰাৰ যাত্ৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিল। সকলো কাম শেষ কৰি, সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি অহাৰ লগে লগে নিজৰ ভিতৰত যুগ যুগ ধৰি বন্ধ হৈ থকা দুৱাৰখনৰ সন্মুখত থিয় হৈছিল নীৰা। বাহিৰলৈ উলিয়াই আনিছিল আলমাৰী এখনত থৈ দিয়া পুৰণি ফাইল এটা। তাৰ আগতে এখন নতুন ডায়েৰী খুলি লৈছিল নীৰাই। বহুত সময় লৈ একান্ত নিৰ্জনতাত লাহে লাহে লিখিছিল। এইবাৰ আমি গোমুখলৈ যাম সুবৰ্ণ। তুমি যেনেকৈ বিচাৰিলা তেনেকৈ মই মোক গঢ়ি তুলিলোঁ। দুৱাৰখন খুলি গৈছে, নিজৰ ভিতৰলৈ যোৱা দুৱাৰখন। দুৱাৰৰ সিপাৰৰ আৰু ইপাৰৰ
দুখন দেশৰ সীমা থিয় হৈ বিচিত্ৰ অনুভৱৰ ঘূৰ্ণিবতাহৰ ভিতৰত সোমাই পৰিছে নীৰা। বুৰ গৈছে সেই অতীতত, যি অতীতত সুবৰ্ণ আছিল, যি অতীতত পুতি নামৰ এজনী অকণমানি ছোৱালীৰ সৈতে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল সুবৰ্ণ নামৰ সৰু ল'ৰা এটাই। অতীতত জীয়া লগা উপস্থিতিত বাস্তৱ বিভ্ৰান্ত হৈ পৰিছে। অতীত আৰু বৰ্তমানৰ সীমাৰেখাডাল গলি যাবলৈ আৰম্ভ কৰিছে লাহে লাহে। ফোনটো বাজি উঠিল। সিমূৰত ব্ৰজেন। কোনখিনি পাইছা? ওলাই আহিছোঁহে। ইহঁতক উলিয়াই লৈ আহিছোঁ। নিউজিলেণ্ড নেচাৰেলৰ আইচক্ৰীম খাব। লোৱা কথা পাতা। মা, আজি পঢ়া নহ'ল। দেউতাই ক'লে ব'লা আইচক্ৰীম খাবা। তোমালোকৰ নিশ্চয় খাব মন নাছিল। দেউতাই ধৰি বান্ধি লৈ আহিল। জিৰিয়ে হাঁহি উঠিল। থেত নহয়, নিজে খাবলৈ আহিছোঁ। পঢ়িবলৈ অলপো মন যোৱা নাই। তুমি নাই কাৰণে বেয়া লাগি আছে। তোমাৰ মৰমৰ ভাইটি ক'ত? তেখেতে কি আইচক্ৰীম খাব ঠিক কৰিব পৰা নাই? চবৰে এচামুচ এচামুচ টেষ্ট কৰিবলৈ ধৰিছে। জিৰিয়ে হাঁহি উঠিল। তাৰপিছত ক'লে, সি ডিচিশ্যন ল'বই নোৱাৰে। কাইলৈ স্কুলত কোনটো সাধু ক'ব ঠিকেই কৰিব পৰা নাই। দিনটো মোৰ লগত কাজিয়া কৰি কৰি এতিয়া কৈছে তেজীমলাইটোৱে ক'ব বোলে। মই তাক আগতেও কৈছোঁ, মায়ে যেনেকৈ কয় তেনেকৈ সাধুটো ক'বা। লোৱা, তাক দিছোঁ। মা, মই মিণ্ট চকলেট চিপ্ছ আইচক্ৰীম খাম। সেইটোৱে মই চবতকৈ ভাল পাওঁ। মা, শুনা না, মই তেজীমলাৰ সাধুটোৱে ক'ম। শুনাচোন মা, কেনেকৈ ক'ম শুনাচোন। কোৱা, শুনি আছোঁ। মা, মই ক'ম। সাধুটো চুটিকৈ ক'ম। তেজীমলাক মাকে ঢেঁকীত খুন্দি খুন্দি মাৰিলে। তেজীমলাই লাও গছ হৈ গজিল। লাও গছ কাটি পেলালে জৰা গছ হৈ গজিল। জৰা গছ কাটি পেলালে পদুম হৈ গজিল। তাৰপিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে, কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে। তুমি কোৱাৰ দৰে হৈছেনে মা? হৈছে বাবামণি, খুব ভাল হৈছে। মই কিন্তু একো বুজা নাই। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কিয় কোনেও মাৰিব নোৱাৰে? AK-56ৰে গুলিয়াই দিয়ে যদি? আমি যে ট্ৰেন্সফৰ্মাৰ খেলিছিলোঁ, বেনটেন যে খেলিছিলোঁ, তেজীমলা তেনেকুৱা। ট্ৰান্সফৰ্ম হৈ যাব পাৰে। এটাৰ ভিতৰত বহুত আছে, বেনটেন। আৰু মা, মই শেষত ক'ম, তেজীমলাৰ মাহীমাক বেয়া আছিল বুলি সকলো মাহীমাক বেয়া বুলি ধৰি ল'ব নালাগে। সকলো মাহীমাক বেয়া নহয়। বহুত ভাল মাহীমাকো থাকে। তুমি যে কোৱা তাকেই ক'ম। ভাল হ'ব ন মা? পাৰিম ন মা? পাৰিবা, নিশ্চয় পাৰিবা। ইমান জনা ল'ৰা, স্কুলৰ পৰা আহি মোক ফোন কৰিবা। কোনে কিমান ভাল বুলি ক'লে মই শুনিম। এতিয়া থওঁ মা, আইচক্ৰীম খাওঁ, নহ'লে গলি যাব। ফোনটো কাটি দি নীৰা নিশ্চুপ হৈ বহিল। ৰুহিয়ে বুজা নাই, জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও কিয় মাৰি পেলাব নোৱাৰে। সি সৰু হৈ আছে। নীৰাই বেছিকৈ ব্যাখ্যাও কৰা নাই। মাত্ৰ এই সাধুটোক সিহঁতক বহুত বাৰ কৈছে। সাধাৰণতে নীৰাই এই ধৰণৰ ঋণাত্মক কথা থকা সাধু সিহঁতক নকয়। মাত্ৰ এইটো সাধু। নীৰাই সিহঁতক মনৰ গভীৰত পোত খুৱাব খুজিছে। এটাই কথা, সকলো প্ৰতিকূলতা জয় কৰি মানুহে জীয়াই থাকিব লাগিব। কেতিয়াও জীৱন স্পৃহা হেৰুৱাই পেলাব নালাগিব। যেনেকৈ পুতিয়ে হেৰুৱাই পেলোৱা নাছিল। যেনেকৈ পুতিয়ে নিজক জীয়াই ৰাখিছিল। পুতি। নীৰাই বাহিৰলৈ চাই আছে। স্মৃতিৰ গভীৰৰ পৰা ভাহি আহিছে দেউতাকৰ মাত। কি কৰি থাক পঢ়া টেবুলত? স্কুললৈ গৈ ক্লাছত কি কৰি থাক? গাধী, ইডিয়েট। মোৰ অফিচৰ পিয়নৰ ল'ৰাই বৃত্তিৰ টেষ্টত পাছ কৰিলে। মাত্ৰ এই ফেইল। গোটেই স্কুলখনৰ ভিতৰত এই ফেইল। শেষ কৰিলি, মান সন্মান সকলো শেষ কৰিলি। মূৰটোত কি আছে? কি? যা, চকুৰ আগৰ পৰা যা। ভাইৰহঁতৰ ভৰি ধোৱা পানী খাই থাকগৈ। ভাহি আহিছে ভায়েকৰ মাত। ফেইল কৰিছে, লাজ নাই। অপমানৰ এই চূড়ান্ত মুহূৰ্তবোৰত বুকু ভাগি চুৰমাৰ হোৱা সেই যন্ত্ৰণাকৰ মুহূৰ্তত যেতিয়াই জীয়াই নাথাকোঁ বুলি সিদ্ধান্ত ল'বলৈ মন যায়, পুতিয়ে সিদ্ধান্ত লৈছিল, জীয়াই থাকিম। দুচকুৰে বৈ অহা ধাৰাসাৰ চকুপানী এটা সময়ত শুকাই গৈছিল। সুদা পেটে বায়েকৰ পিঠিত মুখ গুজি শুই পৰিছিল পুতিয়ে। এটা কথা কোৱা নাছিল। অন্যায় বুলি ভবা প্ৰতিটো কথাত প্ৰতিবাদত মুখৰ হৈ পুতিয়ে উচ্চাৰণ কৰা নাছিল প্ৰতিবাদৰ এটাও শব্দ। মই বৃত্তি পৰীক্ষা দিম। পিছদিনা স্কুললৈ গৈ থাকোঁতে গম্ভীৰ মুখেৰে সুবৰ্ণক কৈছিল পুতিয়ে। কেনেকৈ দিবা? আচৰিত হৈ তাইলৈ চাইছিল সুবৰ্ণই। দিম বুলি ঠিক কৰিছা যদি দিব পাৰিবাই, মই জানো।
সুবৰ্ণই কৈছিল। তাৰ কোমল লাহি ৰঙা বগা হাতখনৰ ভিতৰত সোমাই পৰিছিল পুতিৰ ক'লা ফুলা ফুলা হাত এখন। স্কুললৈ গৈ পোনে পোনে প্ৰধান শিক্ষকৰ ওচৰলৈ গৈছিল পুতিয়ে। প্ৰধান শিক্ষকৰ টেবুলৰ সন্মুখত তলমূৰ কৰি থিয় হৈছিল। কি হ'ল? কিয় আহিছ? পুতি মূৰ তুলি চাইছিল। বাঘ যেন প্ৰধান শিক্ষকৰ ৰঙচুৱা চকুত চকুত হৈ শান্ত কিন্তু সিদ্ধান্তত দৃঢ় মাতেৰে কৈছিল, মোক বৃত্তি পৰীক্ষা দিবলৈ দিয়ক ছাৰ। বৃত্তি দিবি? বাছনি পৰীক্ষাত কিমান নম্বৰ পাইছ জান? মই পঢ়া নাছিলোঁ, সেইকাৰণে বেয়া হৈছে। পঢ়িম ছাৰ, মোক পৰীক্ষা দিবলৈ দিয়ক, মই বৃত্তি পাম। নাপালে স্কুলৰ পৰা মোৰ নাম কাটি দিব ছাৰ। বেলেগ হেডমাষ্টৰ হোৱা হ'লে নাম কাটিয়েই দিলেহেঁতেন। পঢ়াত তই যেনে, কিন্তু মই জানো তোৰ মগজু আছে, তোৰ মনটো ভাল। তই যদি ভালকৈ পঢ় বহুত ডাঙৰ মানুহ হ'ব পাৰিবি। ঠিক আছে, মই কিবা এটা কৰিম। বৃত্তি পাবিতো? পাম ছাৰ। ঠিক আছে, যা, ভালকৈ পঢ়িবি। প্ৰধান শিক্ষকে কথা ৰাখিছিল। পুতিয়ে বৃত্তি দিবলৈ পাইছিল। পুতিয়েও কথা ৰাখিছিল। জিলাৰ ভিতৰত ৭ম স্থান পাইছিল পুতিয়ে। পুতিৰ মৃতদেহৰ পৰা লাওগছ হৈ গজিছিল। আহ, সেই শিক্ষয়িত্ৰীগৰাকী, নীৰাক জীৱনৰ কথা শিকোৱা সেই শেৱালী বাইদেউ। শেৱালী বাইদেউ হাৰি গৈছিল। ঘৰৰ ভিতৰত গাত কেৰাচিন ঢালি শেৱালী বাইদেউ আত্মহত্যা কৰিছিল। সেইটো আছিল পুতিৰ কাৰণে এটা বিশেষ দিন। সেইদিনাই বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল। সুবৰ্ণই দিয়া ফুলপাহ আৰু টফিকেইটা হাতত লৈ পুতি সহজ খোজেৰে ঘৰলৈ উভতি আহিছিল। বৃত্তি পৰীক্ষাৰ ফলাফলে উৎসৱমুখিতা কৰাৰ সৃষ্টি নকৰিলেও ঘৰখন পোহৰ হৈ আছিল। ঘৰতে থকা অফিচৰ কোঠাত বহি পোহৰ দেউতাকে মানুহৰ লগত কথা পাতি আছিল। দেউতাকে তাইক ওচৰলৈ মাতি মানুহবোৰৰ লগত চিনাকি কৰি দিছিল। হাঁহি হাঁহি কৈছিল, মোৰ সৰু ছোৱালী নীৰা বৃত্তি পাইছে এইবাৰ। জিলাৰ ভিতৰত ৭ম স্থান পাইছে। মানুহবোৰে পুতিক প্ৰশংসাৰে উপচাই পেলাইছিল। পুতি নিৰ্বিকাৰ হৈ আছিল। আনন্দৰ কোনো অনুভৱে তাইক স্পৰ্শ কৰা নাছিল। উৎসাহৰ ঢৌত তাই তলমলোৱাও নাছিল, বৰঞ্চ আচৰিত এক উদাসীনতাই তাইৰ মনটো আৱৰি ধৰিছিল। তাইৰ নিৰ্বিকাৰ মুখলৈ চাই সৰু বায়েকে অবাক হৈ সুধিছিল, তোৰ ফূৰ্তি লগা নাই? ফূৰ্তি কিয় লাগিব? ফূৰ্তি নালাগিবলৈ, ইমান ভাল ৰিজাল্ট কৰিছে। বায়েকে হাঁহি উঠিছিল। তেজীমলাৰ সাধুটোৱে পুতিক কৈছিল, ফূৰ্তি কৰিব লগা একো নাই, এয়া জীয়াই থকাৰ যুদ্ধহে। তেতিয়া আহিছিল খবৰটো, শেৱালী বাইদেউ আত্মহত্যা কৰা খবৰটো। সৰু চহৰখনত খবৰটোৱে ধুমুহাৰ সৃষ্টি কৰিছিল। নীৰাৰ দেউতাকৰ হাতত বিষয়টো চোৱা-চিতা কৰাৰ দায়িত্ব পৰিছিল। ঘৰৰ অফিচ কোঠা শেৱালী বাইদেউৰ আত্মহত্যাৰ প্ৰসংগই উত্তাল কৰি তুলিছিল। পুতিক উত্তাল কৰি তুলিছিল সুতীব্ৰ আৱেগে। ৰাতি ৮টাত অফিচ কোঠাৰ দুৱাৰমুখত থিয় হৈছিলগৈ পুতি। তাইৰ চকুযোৰ পানীৰে চপচপীয়া হৈ আছিল। সুতীব্ৰ আৱেগত তাইৰ মুখখন তপত আৰু ৰঙচুৱা হৈ পৰিছিল। অফিচ কোঠাত বহি থকা বিষয়া দুজন আৰু বিষয়াবোৰৰ মুৰব্বী দেউতাকক স্তম্ভিত কৰি কৈ উঠিছিল, শেৱালী বাইদেউ আত্মহত্যা কৰা নাই, মই জানো, কৰা নাই। বিষয়া দুজনে পুতিলৈ নিথৰ হৈ চাই আছিল। তাৰ পিছত অনেক প্ৰশ্নই পুতিক ঘেৰি ধৰিছিল। কোনে কৈছে তোমাক? মই জানো, তেওঁ নমৰিম বুলি ঠিক কৰিছিল। তেওঁ আত্মহত্যা কৰা নাই। তেওঁক কোনোবাই মাৰি পেলাইছে, কোনোবা বেয়া মানুহে তেওঁক মাৰি পেলাইছে। বিষয়া দুজনে পুতিলৈ অবাক হৈ চাইছিল। তেওঁলোকৰ চকুত পুতিয়ে ফুটি উঠা দেখিছিল পুতিৰ মানসিক স্থিৰতা সম্পৰ্কে স্পষ্ট সন্দেহ। লজ্জিত হৈ পৰা দেউতাকে বৃত্তি পৰীক্ষাৰ ৰিজাল্ট পাহৰি উগ্ৰ মূৰ্তি ধৰিছিল। বাহুত ধৰি চোঁচৰাই আনি তাইক ভিতৰলৈ লৈ গৈছিল দেউতাকে। সকলো মানুহক আচৰিত কৰি উচুপি উচুপি কান্দিছিল পুতিয়ে। কান্দি কান্দি কৈছিল, শেৱালী বাইদেউ মৰা নাই, মই জানো, মৰা নাই। মাত্ৰ দুদিন পিছত সঁচাকৈ শেৱালী বাইদেউৰ হত্যাকাৰী ধৰা পৰিছিল। দেউতাক সিদিনা শান্ত হৈ ঘৰলৈ উভতি আহিছিল। ভাত খাবৰ পৰত লাহে লাহে কৈছিল, ভবাই নাছিলোঁ মাৰ্ডাৰ বুলি, আচৰিত। নিৰ্বিকাৰ হৈ দেউতাকৰ মুখলৈ চাই আছিল পুতিয়ে। শিপাই গৈছিল তেজীমলাৰ সাধু, ভিতৰলৈকে শিপাই গৈছিল। পুতিয়ে শিকি পেলাইছিল জীৱনৰ দুৱাৰ খোলাৰ মন্ত্ৰ, আহৰণ কৰিছিল সপ্তৰথীৰ ব্যাস ভাঙি ওলাই যোৱাৰ ইচ্ছা শক্তি। লাহে লাহে, খুব লাহে লাহে। মই কেতিয়াও আত্মহত্যা নকৰোঁ। মই কাকো মোক মাৰি পেলাবলৈ নিদিওঁ। মই লাওগছ হৈ গজিম, জৰাগছ হৈ গজিম, পদুম হৈ ফুলিম। মই নীৰা হৈ থাকিম, নীৰাই হৈ থাকিম।
নীৰাই নিজকে নিজে কৈছিল। নীৰাই নিজৰ কাৰণে নিজে বাছি ওলাইছিল এটা জীৱন দৰ্শন, এটা বাট। বুটলি লৈছিল নিজৰ বাবে নহজা নপমা এমুঠি মূল্যবোধ। বাছি উলিয়াইছিল, কিন্তু আগবঢ়া সহজ নাছিল। সন্মুখত আছিল আত্মবিশ্বাসহীনতা আৰু নিচাত্মিকতাবোধে গঢ়ি তোলা সুউচ্চ দেৱাল। আছিল আনুগত্যত অভ্যস্ত সমাজৰ নিয়মবোৰ, শৃংখলবোৰ। আছিল প্ৰচন্ন অপমান আৰু তিৰ্যক ব্যংগৰ খেলবোৰ। মেম, কলৈ যাব লাগিব? ৰাথোৰে সুধিলে। কেৰলবাগলৈ যাবলৈকৈ নীৰা আউজি বহিল। ব্ৰজেনেই ঠিক কৰি দিছে গাড়ীখন। নীৰাৰ অসুবিধা নহ'বলৈ লগত দিছে ৰাথোৰক। গাড়ীৰ সন্মুখৰ আসন সষ্টম হৈ বহি আছে ল'ৰাজন। ব্ৰজেন ডাঙৰ ব্যৱসায়, ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যৱসায়। ভাৰতৰ ভিতৰত, আনকি ভাৰতৰ বাহিৰৰ কিছু কিছু ঠাইক এনেকুৱা সুবিধা কৰি দিব পৰা ক্ষমতা আছে ব্ৰজেনৰ। ব্ৰজেনৰ কাৰণে নীৰাই সাধাৰণতকৈ অধিক সুবিধাজনক জীৱনৰ অধিকাৰী। পৰহি এই সুবিধাজনক অৱস্থানৰ পৰা ওলাই যাব নীৰা। সোমাই পৰিব এক অন্য জগতত, সোমাই পৰিব গাৰোৱাল হিমালয়ৰ অচিনাকি অভ্যন্তৰত, সুবৰ্ণৰ সৈতে।